নমস্কাৰ সকলোকে এলপিএনএমই স্যাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ গণিত কিতাপখনত দিয়া ৱৰ্ক ইট আউট 8.3 দিয়া প্ৰশ্নখিনি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। Can you say whether a rotated rectangle is also a rectangle? আৰু অসমীয়াত কি কৈছে ঘূৰ্ণনৰ পিছত আয়ত এটা আয়ত হৈ থাকিবনে? এই প্ৰশ্নটো সমাধান কৰাৰ আগতে ওপৰত ইয়াত এটা উদাহৰণ দিয়া আছে, সেই উদাহৰণটো আমি প্ৰথমে বুজিবলৈ চেষ্টা কৰোঁ। চোৱা ইয়াত এখন বৰ্গৰ ছবি দিয়া আছে। বৰ্গ কাক কোৱা হয়? যি চতুৰ্ভুজৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী, অৰ্থাৎ এ কোণৰ মাপ 90 ডিগ্ৰী, বি কোণৰ মাপ 90 ডিগ্ৰী, চি কোণৰ মাপ 90 ডিগ্ৰী, ডি কোণৰ মাপ 90 ডিগ্ৰী আৰু প্ৰতিটো বাহু সমান, তেনেকুৱা চতুৰ্ভুজক বৰ্গ বুলি কোৱা হয়। যেতিয়া এখন বৰ্গ এইদৰে ঘূৰাই দিয়া হ'ব তেতিয়া সেইখন বৰ্গ হৈ থাকিবনে? নিশ্চয় সেইখন বৰ্গ হৈ থাকিব। এতিয়া চোৱা ইয়াত কি কৈছে ঘূৰ্ণনৰ পিছত বৰ্গ এটা বৰ্গ হৈয়ে থাকে। এতিয়া চোৱা কৰি চাওঁ আহা 8.3 1 নম্বৰ প্ৰশ্নটো কি কৈছে ঘূৰ্ণনৰ পিছত আয়ত এটা আয়ত হৈ থাকেনে? চোৱা ইয়াত মই এখন আগতীয়াকৈ আয়ত বনাই থৈছিলোঁ। এই আয়তৰ এইটো আমি এ কোণ বুলি ধৰিছোঁ, এইটো বি কোণ, এইটো চি, এইটো ডি। এতিয়া এই কোণৰ মাপটো কিমান? 90 ডিগ্ৰী। এই কোণৰ মাপ 90 ডিগ্ৰী, চি কোণৰ মাপ 90 ডিগ্ৰী আৰু ডি কোণৰ মাপ 90 ডিগ্ৰী। এতিয়া আয়ত কাক কোৱা হয়? যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান্তৰাল আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হয়, তেনেকুৱা চতুৰ্ভুজক আয়ত বুলি কোৱা হয়। অৰ্থাৎ আয়তৰ এই চাইডৰ লগত এই চাইডটো সমান, আকৌ এই চাইডৰ লগত এই চাইডটো সমান হ'বগৈ। এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে ঘূৰ্ণনৰ পিছত আয়ত এটা আয়ত হৈ থাকিবনে? এতিয়া চোৱা এইখন এখন আয়তৰ ছবি। এই আয়তখন যেতিয়া আমি এইদৰে ঘূৰাই দিম তেতিয়া এইখন আয়ত হৈ থাকিবনে? নিশ্চয় এইখন এখন আয়ত হৈ থাকিব। সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। 1 নম্বৰৰ সলিউশন কৰি চাওঁ আহা 8.3 1 নম্বৰৰ সলিউশনটো তোমালোকে এনেধৰণে লিখিবা। প্ৰথমে অসমীয়াত লিখিম আমি, ইয়াত লিখিবা হয় স্থানীয় মান আয়ত এটা, স্থানীয় মান আয়ত এটা পুনৰ আয়ত হয়। তাৰপিছত ইয়াৰ কাৰণটো তোমালোকে এনেধৰণে লিখিবা কাৰণ স্থানীয় মান আয়তৰো বিপৰীত বাহুবোৰ সমান আৰু কোণবোৰ 90 ডিগ্ৰী হয়। অসমীয়াত হ'লে তোমালোকে এনেধৰণে লিখিবা। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা ইয়েছ। চোৱা প্ৰশ্নটো কি কৈছে ইংলিছত Can you say whether a rotated rectangle is also a rectangle? ইয়াৰ উত্তৰটো লিখিবা yes a rotated rectangle, yes a rotated R-O-T-A-T-E-D rotated rectangle R-E-C-T-A-N-G-L-E rectangle. Yes a rotated rectangle is also a rectangle R-E-C-T-A-N-G-L-E rectangle. ইয়াৰ কাৰণটো লিখিবা because its opposite O-P-P-O-S-I-T-E opposite sides are equal and angles A-N-G-L-E-S angles are equal to 90 ডিগ্ৰী। ইংলিছত হ'লে তোমালোকে এনেধৰণে লিখিবা আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা। অৰ্থাৎ কৈছে এইখন এখন আয়তৰ ছবি। এই আয়তখনৰ এই চাইডৰ লগত এই চাইডটো সমান, আকৌ এই চাইডৰ লগত এই চাইডটো সমান। যেতিয়া আমি আয়তখন এনেধৰণে ঘূৰাই দিম তেতিয়াহ'লে এইখন এখন আয়ত হৈ থাকিবনে? নিশ্চয় এইখন এখন আয়ত হৈ থাকিব। আৰু আয়তখন ঘূৰাই দিয়াৰ পিছতো এই চাইডটোৰ লগত এই চাইডটো সমান হৈ থাকিব আৰু এই চাইডৰ বাহুটোৰ লগত এই চাইডৰ বাহুখন কি হ'বগৈ? সমান হ'বগৈ। আৰু তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা হয় স্থানীয় মান আয়ত এটা পুনৰ আয়ত হয় কাৰণ স্থানীয় মান আয়তৰে বিপৰীত বাহুবোৰ সমান আৰু কোণবোৰ 90 ডিগ্ৰী হয়।
আৰু ইংলিছত হ'লে এনেধৰণে লিখিবা yes a rotated rectangle is also a rectangle because its opposite side are equal and angles are equal to 90 degree এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে draw a rectangle ABCD fixing the corner at A draw 3 rotated rectangles and check whether they satisfy their properties আৰু চোৱা অসমীয়াত কি কৈছে এটা আয়ত ABCD অঙ্কন কৰা এ বিন্দুটো স্থিৰ কৰি ৰাখি তিনিটা ঘূৰ্ণন আয়ত আঁকা আৰু সেইবোৰে আয়তৰ বৈশিষ্ট্যসমূহ মানি চলে নে নাই পৰীক্ষা কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 সলিউশন প্ৰথমে চোৱা প্ৰশ্নটো কি কৈছে কৈছে যে এটা আয়ত ABCD অঙ্কন কৰা প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলৰ সহায়ত এইদৰে প্ৰথমে আমি এখন আয়ত অঙ্কন কৰিব লাগিব আয়তখন অঙ্কন কৰাৰ বাবে আমি প্ৰথমে স্কেলৰ সহায়ত 5 সেন্টিমিটাৰ জোখৰ এডাল প্ৰথমে এইদৰে বাহু অঙ্কন কৰি লম আকু আনফালে অৰ্থাৎ ওপৰৰ পৰা তলফালে আমি এনে ধৰণে 3 সেন্টিমিটাৰ জোখৰ আন এডাল বাহু অঙ্কন কৰি লম ঠিক একে ধৰণে এই সাইডটো আমি 3 সেন্টিমিটাৰ জোখৰ আন এডাল বাহু অঙ্কন কৰি লম আৰু ওপৰৰ ফালে আমি এনে ধৰণে 5 সেন্টিমিটাৰ জোখৰ এডাল আন এডাল বাহু অঙ্কন কৰি লম সো আমি ইয়াৰ এখন আয়ত অঙ্কন কৰিলো আয়তৰ ইয়াত থকা বিন্দুটোক আমি A বুলি ধৰি লৈছো ইয়াত থকা বিন্দুটোক আমি B বুলি ধৰি লৈছো ইয়াত থকা বিন্দুটোক আমি C বুলি ধৰি লৈছো আৰু ইয়াত থকা বিন্দুটোক আমি D বুলি নামাঙ্কিত কৰি লৈছো এতিয়া সব প্ৰশ্নটোত কি কৈছে A বিন্দুটো স্থিৰ কৰি ৰাখি তিনিটা ঘূৰ্ণন আয়ত আঁকা কৈছে যে A বিন্দুটো স্থিৰ ৰাখি বাকি আৰু আমি দুখন আয়ত অঙ্কন কৰিব লাগিব এতিয়া আমি চোৱা কেনেধৰণে অঙ্কন কৰিম যেহেতু আমি এই সাইডে 5 সেন্টিমিটাৰ জোখৰ এডাল বাহু অঙ্কন কৰিছিলো ঠিক একে ধৰণে আমি A বিন্দুটো স্থিৰ ৰাখি আমি একে ধৰণে এনেদৰে আন দুখন আমি আয়ত অঙ্কন কৰিব লাগিব আৰু যেহেতু আমি এই সাইডটো 3 সেন্টিমিটাৰ লৈছিলো এই কাৰণে আমি ইয়াৰ পৰা 3 সেন্টিমিটাৰ জোখৰ প্ৰস্থ ল'ব লাগিব এই সাইডটো প্ৰস্থ বুলি কোৱা হয় এই দীঘল সাইডটোক দিক বুলি কোৱা হয় আৰু এই চুটি সাইডটোক প্ৰস্থ বুলি কোৱা হয় আকৌ ইয়াৰ পৰা আমি একে ধৰণে 5 সেন্টিমিটাৰ জোখৰ এই সাইডে আন এডাল বাহু ল'ব লাগিব আৰু এই সাইডত আমি 3 সেন্টিমিটাৰ জোখৰ আন এডাল বাহু ল'ব লাগিব সো আমি ইয়াত আন এখন আয়ত পাই গলো আৰু এই আয়তৰ ইয়াত থকা বিন্দুটোক A বুলি আগতে আমি ধৰি লৈছো ইয়াত থকা বিন্দুটোৰ নাম হ'বগৈ B ইয়াত থকা বিন্দুটোক আমি C বুলি নামাঙ্কিত কৰি লৈছো আৰু ইয়াত থকা বিন্দুটোক আমি D বুলি নামাঙ্কৰণ কৰি লৈছো এটা আমি ইয়াত দুখন আয়ত পাই গলো এতিয়া আৰু এখন আয়ত আঁকিব লাগিব আৰু যাৰ A বিন্দুটো স্থিৰ থাকিব এটা আমি A বিন্দুৰ পৰা 5 সেন্টিমিটাৰ যোগ লৈ আন এখন আয়ত অঙ্কন কৰিম এনে ধৰণে তোমালোকে অঙ্কন কৰি লবা 5 সেন্টিমিটাৰ লৈ প্লাই আৰু সাইডটো আমি কিমান লৈছিলো 3 সেন্টিমিটাৰ এই সাইডৰ যোগটো তোমালোকে 3 সেন্টিমিটাৰ লবা ঠিক একে ধৰণে তোমালোকে ইয়াৰ পৰা 5 সেন্টিমিটাৰৰ আন এডাল বাহুৰ যোগ লবা 5 সেন্টিমিটাৰ ঠিক একে ধৰণে ইয়াৰ পৰা 3 সেন্টিমিটাৰৰ যোগটো লৈ লবা এনেদৰে 3 সেন্টিমিটাৰ যোগ লৈ প্লাই আমি ইয়াত আন এখন আয়ত অঙ্কন কৰিলো আৰু আয়তৰ ইয়াত থকা বিন্দুটো A বুলি আগতে আমি নামাঙ্কৰণ কৰি লৈছো ইয়াত থকা বিন্দুটো আমি B বুলি ধৰি লৈছো ইয়াত থকা বিন্দুটো আমি C বুলি ধৰি লৈছো আৰু ইয়াত থকা বিন্দুটোক আমি D বুলি ধৰি লৈছো যেহেতু আমাক তিনিখন আয়ত অঙ্কন কৰিব দিছে তোমালোকে এনে ধৰণে চাই A বিন্দুটো স্থিৰ ৰাখি বাকি তিনিখন কি কৰিবা তোমালোকে আয়ত অঙ্কন কৰি দিবা আৰু ইয়াত চোৱা কি কৈছে আৰু সেইবোৰে আয়তৰ বৈশিষ্ট্যসমূহ মানি চলে নে নাই পৰীক্ষা কৰা এইটো হল আমাৰ 2 নম্বৰৰ চিত্ৰখন আৰু ইয়াৰ অঙ্কন প্ৰণালীটো তোমালোকে লিখিব লাগিব সো মই ইয়াত আগতীয়াকৈ অঙ্কন প্ৰণালীটো লিখি থৈছিলো তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা স্তৰ 1 3 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা আয়ত অঙ্কন কৰা হল স্তৰ 2 A বিন্দুটো একে ঠাইতে ৰাখি ABCD আয়তটো তলত দিয়া তিনি প্ৰকাৰে ঘূৰাই দিয়া হল দেখা গল যে প্ৰতিটো স্থানীয় মান আয়তে একোটা আয়ত হয় কাৰণ এইবোৰে আয়তৰ বৈশিষ্ট্যসমূহ মানি চলিছে আৰু ইংলিছত হলে এনেধৰণে লিখিবা স্টেপ 1 let us draw a rectangle ABCD of sides 3 cm and 5 cm step 2 fixing the corner point A we draw the following rotated rectangles with same measure
all the three rotate rectangle satisfy the properties of a rectangle এটো হল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ প্ৰথমে তোমালোকে ইয়াৰ পৰা চাই চাই সবখিনি অঙ্কন কৰি লবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা চাই চাই অঙ্কন প্ৰণালীখিনি লিখি লবা এটো আছিল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে you have two sets square in your geometry box one is 30 degree 60 degree 90 degree set square and the other is 45 degree 45 degree 90 degree set square you and your friend can jointly do the following a number question both of you will have a pair of 30 degree 60 degree 90 degree set squares place them as shown in the figure in the quadrilateral form আৰু সো অসমীয়াত কি কৈছে তোমালোকৰ জ্যামিতি বাকছত দুটা সংহতি বৰ্গ আছে এটা হৈছে 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী আমাৰ জ্যামিতি বাকছত দুটা সংহতি বৰ্গ আছে এটা হৈছে গৈ 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী সোয়া এইখন হৈছে ইয়াৰ যোনটো কোণৰ যোগ আছে এটো হৈছে 30 ডিগ্ৰী এইখন কোণৰ যোগ হৈছে 60 ডিগ্ৰী সোয়া ইয়াত 60 লিখাই আছে আৰু এইখন কোণৰ মাপ হৈছে 90 ডিগ্ৰী আৰু আনটো হৈছে 45 ডিগ্ৰী 90 ডিগ্ৰী আৰু এইখনৰ যোগ হৈছে সোয়া ইয়াত কিমান লিখা আছে 45 ডিগ্ৰী ইয়াৰ 45 ডিগ্ৰী মানে এই কোণখনৰ মাপ কিমান 45 ডিগ্ৰী আৰু এইখন কোণৰ মাপ কিমান 90 ডিগ্ৰী অৰ্থাৎ বুজিবলৈ চেষ্টা কৰা মই ইয়াত এখন ত্ৰিভুজ অঙ্কন কৰিছো এই ত্ৰিভুজৰ তিনিখন কোণ আছে 1 2 3 ত্ৰিভুজৰ তিনিটা কোণ আছে আৰু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় কিমান হ'ব গৈ 180 ডিগ্ৰী অৰ্থাৎ ত্ৰিভুজৰ এই তিনিখন কোণক যদি আমি যদি যোগ কৰো তেতিয়াহলে যোগফলটো কিমান হ'ব গৈ সদায় 180 ডিগ্ৰী হ'ব গৈ এই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া চোৱা কি কৈছে তুমি আৰু তোমাৰ বন্ধুৱে জুতিয়াভাৱে তলত দিয়া কামবোৰ কৰিব পাৰা এ নম্বৰ কোৱেশ্চন তোমালোকে দুয়োজনৰে 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী সংহতি বৰ্গ এজোৰ থাকিব সেই জোৰ কাখৰ চিত্ৰত দেখুৱাৰ দৰে ৰাখা গঠন হোৱা চতুৰ্ভুজবোৰ এতিয়া চোৱা সংহতি বৰ্গখন আমাক বহাব দিছে তোমাৰ আৰু তোমাৰ বন্ধুৰ সংহতি বৰ্গখন লৈ লবা এই দৰে বহাই লবা এতিয়া চোৱা প্ৰশ্নটো কি কৈছে এইটোৰ প্ৰতিটো কোণৰ মাপ কিমান এই যে সংহতি বৰ্গ দুখন যে তোমালোকে লগ লগাই যে এনে ধৰণৰ যে আয়তখন পাবা এই আয়তৰ এই যে কোণখিনি আছে কোণৰ যোগটো কিমান হ'ব সোয়া এইখন কোণৰ যোগটো কিমান 60 ডিগ্ৰী আৰু এইখন কোণৰ মাপ কিমান 30 ডিগ্ৰী 60 আৰু 30 কিমান হ'ব 90 এইখন কোণৰ মাপ কিমান 90 ডিগ্ৰী এইখন কোণৰ মাপটো কিমান হ'ব 90 ডিগ্ৰী আকৌ সোয়া ইয়াত কিমান লিখা আছে 60 আৰু ইয়াত থকা কোণৰ মাপটো হ'ব 30 60 আৰু 30 কিমান হ'ব 90 অৰ্থাৎ আমি দেখা পালো যে প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী সেইভাবে ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা 3 নম্বৰৰ এ নম্বৰৰ 1 নম্বৰৰ সলিউশন প্ৰশ্নটো কি কৈছে সব প্ৰথমে এইটোৰ প্ৰতিটো কোণৰ মাপ কিমান ইয়াত লিখিবা যে প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী এটো হল 1 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত আৰু যদি ইংলিশত লিখা তেতিয়াহলে লিখিবা ইংলিশত কি কৈছে সোয়া হোৱাট ইজ দ্য মেজাৰ অফ ইচ অফ ইটস এংগেল লিখিবা ইচ এংগেল ই এ সি এইচ ইচ এংগেল ই এংগেল এ এন জি এল ই এংগেল সমান সমান 90 ডিগ্ৰী যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহলে ইংলিশত নালাগে ইয়াৰ পিছত সোয়া 2 নম্বৰটো কি কৈছে এইটোৰ বিপৰীত বাহুবোৰৰ যোগ কিমান বিপৰীত বাহুবোৰৰ যোগ উলিয়াব দিছে সোয়া এই বাহুবোৰৰ যোগ কিমান হ'ব সোয়া ইয়াত সোয়া ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে 9 আৰু ইয়াত আছে 1 সেমি 10 সেমি হয়নে 10 সেমি আকৌ ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব আৰু 1 সেমি হ'ব অৰ্থাৎ 11 সেমি ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 11 সেমি আকৌ এই তলফালে কিমান হ'ব 11 সেমি কাৰণ এইখন এখন আয়তৰ কি হয় এই সাইডটোৰ লগত এই সাইডটো সমান হ'ব আকৌ সোয়া এই সাইডৰ যোগটো কিমান আছে সোয়া ইয়াত আছে 1 সেমি 2 সেমি 3 4 5 6 6 ইয়াত কিমান আছে 6 সেমি 6 আৰু ইয়াত কিমান হ'ব আৰু 1 সেমি হৈ যাব 7 সেমি অৰ্থাৎ এই সাইডত পালো আমি 11 সেমি আৰু এই সাইডত পালো আমি 7 সেমি সেইভাবে তোমালোকে এনে ধৰণে লিখিবা 2 নম্বৰৰ সলিউশন কি কৈছে এইটোৰ বিপৰীত বাহুবোৰৰ যোগ কিমান বিপৰীত বাহুবোৰৰ যোগ কিমান পাইছো আমি 11 সেমি হয়নে 11 সেমি আৰু 7 সেমি এনে ধৰণে লিখি দিবা ইয়াৰ পিছত লিখিবা নহলে এনে ধৰণে লিখিব পাৰা বিপৰীত বাহুবোৰৰ যোগ লিখিবা দিগ মানে দীঘল সাইড দিগ সমান সমান 11 সেমি আৰু
আৰু প্ৰস্থ সমান সমান 7 সেন্টিমিটাৰ এনেধৰণে তোমালোকে লিখিব পাৰা বিপৰীত বাহুবোৰৰ জোখ দিগ 11 সেন্টিমিটাৰ আৰু প্ৰস্থ 7 সেন্টিমিটাৰ এনেধৰণে লিখিব পাৰা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা প্ৰশ্নটো কি কৈছে চোৱা হোৱাট ইজ দ্য মিজাৰ অফ ইটস অপজিট সাইড ইয়াত লিখিবা দ্য মিজাৰ দ্য MEASUR measure the measure of its opposite sides the measure of its opposite sides ইয়াত লিখিবা length 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 মানে হৈছে দিক লেন্থটো আমি কিমান পাইছিলো 11 সেন্টিমিটাৰ and breadth 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 মানে প্ৰস্থ কিমান পাইছিলো আমি 7 সেন্টিমিটাৰ এটি হল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি লবা ইয়াৰ পাছত 3 নম্বৰটো চোৱা গঠন হোৱা চতুৰ্ভুজটোৰ নাম কি তুমি ক'ব পাৰিবানে এইখন এখন আয়তৰ ছবি কাৰণ এই সাইডটোৰ লগত এই সাইডটো সমান এই সাইডটোৰ লগত এই সাইডটো সমান সেইভাবে তোমালোকে লিখিবা 3 নম্বৰৰ সলিউশন ইয়াত লিখিবা আয়ত আৰু যদি ইংলিশত লিখা তেতিয়াহ'লে লিখিবা ৰেক্টেঙ্গেল RECTANGLE ৰেক্টেঙ্গেল এটি হল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা এইটোৰ আন কি ধৰ্ম বিচাৰি পাইছা এই চতুৰ্ভুজখনৰ চোৱা এই সাইডটোৰ লগত এই সাইডটো সমান আকৌ এই সাইডটোৰ লগত এই সাইডটো সমান আকৌ এই সাইডে যদি আমি মাজেদি যদি এডাল যদি আঁচ টানি দিও সেই আঁচডালৰ লগত ইয়াৰ পৰা যদি আমি আন এডাল আঁচ এনেধৰণে টানি দিও তেতিয়া হলে এই আঁচডালৰ লগত এই আঁচডাল সমান হ'ব আৰু এই আঁচখিনি কি বুলি কোৱা হ'ব কৰ্ণ বুলি কোৱা হ'ব সেইভাবে 4 নম্বৰটো তোমালোকে এনেধৰণে লিখিবা নাম্বাৰ 4ৰ সলিউশন এইটোৰ আন কি ধৰ্ম বিচাৰি পাইছা ইয়াত লিখিবা যে চতুৰ্ভুজটোৰ বিপৰীত বাহু সমান আৰু কোণবোৰ সমান আৰু লিখিব পাৰা আৰু কৰ্ণদ্বয় সমান কৰ্ণদ্বয় মানে হৈছে এই যে ইয়াত যে আয়তখন আছে এই আয়তখনৰ এই যে ইয়াৰ পৰা যে মাজেদি আমি এনেদৰে যদি আঁচ এডাল টানি দিও আৰু ইয়াৰ পৰা যদি আন এডাল আঁচ এনেধৰণে টানি দিও তেতিয়াহ'লে এই যে আঁচ দুডাল যে আছে ইয়াক কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় আৰু এই কৰ্ণ দুডাল কি হ'বগৈ সমান হ'বগৈ আৰু ইংলিশত হ'লে এনেধৰণে লিখিবা quadrilateral 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 লিখিবা যে opposite side OPPOSITE opposite sides are equal তাৰ পিছত লিখিবা angles are equal and diagonal মানে হৈছে কৰ্ণদ্বয় DIAGONALS diagonals are equal এনেধৰণে লিখি দিবা ইংলিশত লিখিলে অসমীয়াত নালাগে আৰু অসমীয়াত লিখিলে ইংলিশত নালাগে এটো হল আমাৰ 4 নম্বৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰটো চোৱা কি কৈছে if you place a pair of 45 degree 90 degree set squares you will get another quadrilateral as in the figure আৰু চোৱা অসমীয়াত কি কৈছে যদি তুমি 45 degree 90 degree সংহতি বৰ্গ এজোৰ চিত্ৰ দেখুৱাৰ দৰে ৰাখা তেন্তে তুমি অন্য এটা চতুৰ্ভুজ পাবা এনেধৰণে তোমালোকে চতুৰ্ভুজ পাবা তুমি মন কৰিছানে যে এইটোৰ সকলোবোৰ বাহু সমান ইয়াৰ কি হ'বগৈ প্ৰতিটো বাহু কি হ'বগৈ সমান হ'বগৈ ইয়াৰ উত্তৰটো লিখিবা বি নম্বৰৰ 1 নম্বৰৰ সলিউশন প্ৰশ্নটো কি কৈছে তুমি মন কৰিছানে যে এইটোৰ সকলোবোৰ বাহু সমান ইয়াত লিখিবা যে সকলোবোৰ বাহু সমান আৰু ইংলিশত লিখিলে লিখিবা is sides sides are equal ইয়াৰ পিছত 2 নম্বৰটো কি কৈছে চোৱা এইটোৰ কোণবোৰৰ বিষয়ে তুমি কি ক'বা ইয়াৰ যোনখিনি কোণ আছে এই ইয়াৰ কোণখিনিৰ যোগ কিমান হ'বগৈ 90 ডিগ্ৰী হ'বগৈ সেইভাবে লিখিবা 2 নম্বৰৰ সলিউশন angles angles are equal নহলে লিখিব পাৰা যে এঙ্গেল
সমান সমান এনেধৰণে লিখিবা ইজ এংগেল সমান সমান 90 ডিগ্ৰী আৰু অসমীয়াত হ'লে লিখিবা যে প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী এনেধৰণে লিখিবা তাৰপিছত চোৱা 3 নম্বৰটো কি কৈছে তুমি এই চতুৰ্ভুজটোৰ নাম কি দিবা এখন কিহৰ ছবি হ'বগৈ বৰ্গ ইয়াত লিখিবা 3 নম্বৰৰ সলিউশন অসমীয়াত হ'লে লিখিবা বৰ্গ বুলি আৰু ইংলিছত হ'লে লিখিবা স্কয়াৰ SQUARE স্কয়াৰ বৰ্গ কাক কোৱা হয় যি চতুৰ্ভুজৰ চাৰিখন বাহু সমান আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হয় তেনেকুৱা চতুৰ্ভুজক বৰ্গ বুলি কোৱা হয় যেহেতু চোৱা এইখন বাহুৰ লগত এইখন বাহু সমান আকৌ এইখনৰ লগত এইখন সমান আকৌ এইখনৰ লগত এইখন সমান আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী সেই কাৰণে এখন কি হ'বগৈ বৰ্গ 4 নম্বৰ এই চতুৰ্ভুজটোৰ কিছুমান ধৰ্মৰ বিষয়ে ক'ব পাৰিবানে 4 নম্বৰৰ উত্তৰ অৰ্থাৎ সলিউশন এনেধৰণে লিখিবা চতুৰ্ভুজটোৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু লিখিব পাৰা যে প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী আৰু লিখিব পাৰা যে ইয়াৰ যোনখিনি কি থাকিব কৰ্ণ থাকিব এই কৰ্ণখিনি কি হ'ব সমান হ'বগৈ লিখিবা যে কৰ্ণদ্বয় সমান আৰু ইংলিছত হ'লে এনেধৰণে লিখিবা কোৱাড্ৰিলেটাৰেল QUADRILATERAL quadrilaterals is sides are equals angles সমান সমান 90 ডিগ্ৰী and diagonals 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 are equal এনেধৰণে লিখি দিবা এইটো হ'ল আমাৰ 4 নম্বৰৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা suppose Ratul Sum is at point A he wishes to move 6 km towards east then turn and moves 4 km towards south he then turn again and moves 3 km towards west and then finally turns and moves 4 km towards north trace the path covered by Ratul from the point A 1 number question where will he be finally located ইয়াত হিন্দী আছে draw the figure by considering 1 km equal 1 cm আৰু সো অসমীয়াত কি কৈছে ধৰা হ'ল ৰাতুলৰ ঘৰ এ বিন্দুত আছে ঘৰৰ পৰা তেওঁ 6 কিলোমিটাৰ পূবফালে গৈ আৰু তাৰ পৰা 4 কিলোমিটাৰ দক্ষিণ ফালে গ'ল তাৰ পৰা তেওঁ আকৌ 3 কিলোমিটাৰ পশ্চিমৰ ফালে গৈ আৰু তাৰ পৰা 4 কিলোমিটাৰ উত্তৰৰ ফালে গ'ল অৱশেষত ক'ত তেওঁৰ অৱস্থিতি হ'ব ইয়াত ইংগিতটো দিয়া আছে 1 কিলোমিটাৰ সমান সমান 1 সেন্টিমিটাৰ হিচাপ লৈ চিত্ৰটো অঙ্কন কৰা সো কেনেধৰণে কৰিম নাম্বাৰ 4ৰ সলিউশন প্ৰথমে আমি চিত্ৰখন অঙ্কন কৰিম ইয়াত কি কৈছে চোৱা 1 কিলোমিটাৰ সমান সমান 1 সেন্টিমিটাৰ আৰু যেহেতু ইয়াত কি কৈছে চোৱা কৈছে যে 6 কিলোমিটাৰ গৈছে তাৰ মানে আমি কিমান ল'ব লাগিব 6 সেন্টিমিটাৰ ল'ব লাগিব অৰ্থাৎ ধৰিলো এই সাইডটোক আমি পূব বুলি ধৰিম পূব আৰু এই সাইডটোক আমি পশ্চিম বুলি ধৰিম পশ্চিম আৰু ওপৰৰ ফালে হ'বগৈ উত্তৰ তলফালে হ'বগৈ দক্ষিণ আৰু যদি আমি ইংলিশত যদি ক'বলৈ যাওঁ এটো হ'বগৈ ইষ্ট এটো হ'বগৈ ওয়েস্ট এটো হ'বগৈ নৰ্থ আৰু এই সাইডটো হ'বগৈ সাউথ এতিয়া চোৱা কি কৈছে যে ধৰিলো মানুহজন আছে ইয়াত এতিয়া চোৱা কি কৈছে ঘৰৰ পৰা তেওঁ 6 কিলোমিটাৰ পূবফালে গ'ল ইয়াত ঘৰ আছে ঘৰৰ পৰা তেওঁ কোনফালে গ'ল 6 কিলোমিটাৰ পূবফালে গ'ল অৰ্থাৎ আমি স্কেলৰ সহায়ত ধৰিলো ইয়াত তেওঁৰ ঘৰ আছে এ বিন্দুত এটা এই এ বিন্দুৰ পৰা তেওঁ পূবফালে কিমান কিলোমিটাৰ গ'ল 6 কিলোমিটাৰ 6 লৈকে আমি এনেধৰণে আঁকিব লাগিব 6 কিলোমিটাৰ গ'ল ইয়াত কিমান কিলোমিটাৰ গ'ল 6 কিলোমিটাৰ তাৰ পিছত চোৱা কি কৈছে পূবফালে গৈ আৰু তাৰ পৰা 4 কিলোমিটাৰ দক্ষিণ কোনফালে আছে তলফালে
ইয়াৰ পৰা আকৌ কি কৰিছে তেওঁ 4 কিলোমিটাৰ তললৈ আহিল, দক্ষিণ ফালে আহিল। এনেধৰণে আঁকিবা, তেওঁ 4 কিলোমিটাৰ দক্ষিণ ফালে আহিলে, 4 কিলোমিটাৰ। এতিয়া তেওঁ ইয়াত আছে, দক্ষিণৰ দিশত আছে। তাৰপিছত কি কৈছে চোৱা, তাৰ পৰা 4 কিলোমিটাৰ দক্ষিণ ফালে গ'ল, তাৰ পৰা তেওঁ আকৌ 3 কিলোমিটাৰ পশ্চিমৰ ফালে গ'ল। আকৌ তেওঁ কোনফালে আহিছে? পশ্চিম। পশ্চিম কোন দিশত আহিছে? এইটো দিশত আছে, হয়নে? তাৰমানে ইয়াৰ পৰা তেওঁ এই দিশত আহিল 3 কিলোমিটাৰ, ইয়াৰ পৰা আহিছে 3 কিলোমিটাৰ, ইয়াৰ পৰা তেওঁ 3 কিলোমিটাৰ পশ্চিমৰ ফালে আহিল, 3 কিলোমিটাৰ। তাৰপিছত কি কৈছে চোৱা, তাৰ পৰা তেওঁ আকৌ 3 কিলোমিটাৰ পশ্চিমৰ ফালে গৈ আৰু তাৰ পৰা 4 কিলোমিটাৰ উত্তৰৰ ফালে গ'ল। এতিয়া উত্তৰ কোন দিশত আছে? উত্তৰ আছে ওপৰৰ দিশত, হয়নে? অৰ্থাৎ ইয়াৰ পৰা আকৌ কি কৰিছে তেওঁ? ওপৰৰ ফালে 4 কিলোমিটাৰ গ'ল, ওপৰৰ ফালে 4 কিলোমিটাৰ গ'ল, 4 কিলোমিটাৰ গ'ল, 4 কিলোমিটাৰ। এতিয়া চোৱা ইয়াত কি কৈছে, কৈছে যে প্ৰশ্নটো কি কৈছে চোৱা, অৱশেষত ক'ত তেওঁৰ অৱস্থিতি হ'ব? তেওঁ ক'ত আছে এতিয়া? বৰ্তমান ইয়াত আছে, হয়নে? ইয়াত আছে। এতিয়া চোৱা ইয়াৰ উত্তৰটো কেনেধৰণে লিখিম? 1 নম্বৰ 4ৰ 1 নম্বৰৰ সলিউশন। অৱশেষত ক'ত তেওঁৰ অৱস্থিতি আছে? আমি ইয়াত লিখিম অৱশেষত, অৱশেষত, অৱশেষত ৰাতুলৰ, অৱশেষত ৰাতুলৰ অৱস্থিতি, অৱস্থিতি হ'ব, অৱস্থিতি হ'ব। তেওঁ কোন দিশত আছে? ইয়াত তেওঁৰ ঘৰ আছিল, হয়নে? ঘৰৰ পৰা কোন দিশত আছে? তেওঁ পূব দিশত আছে। আৰু কিমান কিলোমিটাৰ দূৰত আছে? কিমান কিলোমিটাৰ দূৰত আছে? ইয়াৰ পৰা ইয়াৰ যোগটো আছিলে 6 কিলোমিটাৰ। যেহেতু তেওঁ ইয়াৰ পৰা ইয়াত 3 কিলোমিটাৰ গ'ল, তাৰমানে ইয়াত বাকী কিমান আছে? আৰু বাকী কিমান আছে? ইয়াত 3 কিলোমিটাৰ। তাৰমানে লিখিবা যে অৱশেষত ৰাতুলৰ অৱস্থিতি হ'ব পূবফালে। ইয়াত লিখিবা যে 3 কিলোমিটাৰ পূবফালে বুলি লিখিবা, 3 কিলোমিটাৰ, 3 কিলোমিটাৰ পূবফালে, পূবফালে, পূবফালে বুলি লিখিবা। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা, এনেধৰণে লিখিবা যে ৰাতুল ইজ 3 কিলোমিটাৰ, 3 কিলোমিটাৰ ইষ্ট অফ হিজ starting point, starting point। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত 2 নম্বৰটো কি কৈছে চোৱা, তেওঁ গতি কৰা চতুৰ্ভুজটোৰ আকৃতিটো কি? ইয়াত যে চোৱা চতুৰ্ভুজখন আছে, এই চতুৰ্ভুজৰ আকৃতিটো কি হ'বগৈ? এই চাইডৰ যোগটো কিমান আছে? 4 কিলোমিটাৰ। আৰু এই চাইডৰ যোগটো কিমান আছে? 3 কিলোমিটাৰ। আৰু এই চাইডৰ যোগটো কিমান আছে? ইয়াৰ পৰা ইয়াত 3 কিলোমিটাৰ, 3 কিলোমিটাৰ। আৰু এই চাইডৰ যোগটো কিমান আছে? 4 কিলোমিটাৰ। অৰ্থাৎ চোৱা এই চাইডটোৰ লগত এই চাইডটো সমান, এই চাইডটোৰ লগত এই চাইডটো সমান। তাৰমানে আমি ক'ব পাৰি যে ইয়াৰ যোনখন আকৃতি সেইখন কি হ'বগৈ? এখন আয়ত হ'বগৈ। 2 নম্বৰৰ সলিউশন, ইয়াত লিখিবা আয়ত বুলি, আয়ত। আৰু ইংলিছত হ'লে লিখিবা ৰেক্টেংগেল, RECTANGLE, ৰেক্টেংগেল। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 3 নম্বৰ কি কৈছে, এই ক্ষেত্ৰত 3 কিলোমিটাৰৰ ঠাইত 4 কিলোমিটাৰ গতি কৰিলে কি আকৃতি পোৱা গ'লহেঁতেন? এতিয়া চোৱা তেওঁ কি কৰিছে, ইয়াৰ পৰা 3 কিলোমিটাৰ নগৈ যদি ইয়াৰ পৰা যদি আৰু 1 কিলোমিটাৰ যদি আগত আহে, 4 কিলোমিটাৰ যদি আহে, তেতিয়াহ'লে কি হ'বগৈ? এইখন আমি এখন কিহৰ আকৃতি পাম? চোৱা এই চাইডত কিমান হৈ যাব? তেতিয়া 4 কিলোমিটাৰ হৈ যাব। এই চাইডটোত কিমান হৈ যাব? 4 কিলোমিটাৰ। এই চাইডত 4 কিলোমিটাৰ, এই চাইডত 4 কিলোমিটাৰ। যেহেতু প্ৰতিটো চাইড সমান হ'বগৈ, সেইকাৰণে আমি এইখনক কি বুলি ক'ম? এই আকৃতিখনক আমি বৰ্গ বুলি ক'ম। 3 নম্বৰৰ সলিউশন, ইয়াৰ উত্তৰটো লিখিবা বৰ্গ। আৰু ইংলিছত হ'লে লিখিবা স্কুয়াৰ, SQUARE, স্কুয়াৰ। এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।